নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো মোৰ আৰ্টেক এছএম জুনিয়ৰ চেনেললৈ। আজি আপোনাৰ পুনৰ এটা ভাল খবৰ লৈছে। স্বাস্থ্য বিভাগৰ ফালৰ পৰা ৮,২৫৬টাতকৈ অধিক চাকৰি পদ মুকলি কৰি দিয়া হৈছে। এই পদসমূহত আপোনালোকে চাকৰি পাবলৈ আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ শিক্ষাগত অৰ্হতা 10 পাছ 12 পাছ কৰাসকলে আবেদন কৰিব পাৰিব। ইয়াতে সম্পূৰ্ণ ফ্ৰী কিন্তু আপোনালোকে আবেদন কৰিব পাৰিব। ইয়াতে আপোনালোকৰ বয়স আৰু লগতে আপোনালোকৰ সম্পূৰ্ণ তথ্য কিন্তু ইয়াৰ ভিডিঅ'টোৰ মাজত গম পাই যাব। ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব, তেতিয়া সম্পূৰ্ণ তথ্য আপোনালোকে গম পাই যাব। ইয়াতে আপোনালোকে 25,000 পৰা কিন্তু আপোনাৰ দৰমহাটো লাভ কৰিব। তো বলক আমি ভিডিঅ'খন আগবাঢ়ো। তো ফ্ৰেণ্ডসকল, আপোনালোকে এতিয়া কৈছে NHM ৰিকুৱাৰমেণ্ট 2025। ইয়াতে অৰ্গেনাইজেশ্যন নেমটো হৈছে NHM ফলোআপ মুকলি কৰা হৈছে। ইয়াতে কৈছে নেশ্যনেল হেল্থ মিছন, এইটো হৈছে আপোনালোকৰ চমুকৈ NHM বুলি কোৱা হৈছে। তো পোষ্ট নেম দেখা হৈছে নাৰ্ছ কমিউনিটি হেল্থ অফিচাৰ CHO, তো ডাটা এণ্ট্ৰি অপাৰেটৰ, ছ'চিয়েল ৱৰ্কাৰ, কম্পাউণ্ডাৰ, নাৰ্ছিং ট্ৰেইনাৰ, প্ৰগ্ৰাম এছিষ্টেণ্ট, ছেক্টৰ হেল্থ ছুপাৰভাইজাৰ, ফিমেল হেল্থ ৱৰ্কাৰ, মেডিকেল লেব টেকনিচিয়ান, একাউণ্ট এছিষ্টেণ্ট, নাৰ্ছিং ইনচাৰ্জ, ফাৰ্মা এছিষ্টেণ্ট এণ্ড আদাৰ পোষ্ট। তো টোটেল ভেকেঞ্চি দেখা হৈছে ৮,২৫৬টা পদ ইয়াতে মুকলি কৰা হৈছে। তো আবেদনসমূহ আপোনালোকে কেনেকৈ কৰিব ইয়াত দেখা হৈছে। অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো হ'ব আপোনালোকৰ প্ৰথমে আপোনালোকে লিখিত এক্সাম দিব লাগিব, ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, মেডিকেল এক্সাম আপোনালোকৰ দিব লাগিব। এতিয়া যদি চেলাৰী অৰ্থাৎ দৰমহাটোৰ কথা কওঁ, ইয়াত দেখা পাইছে 25,000 পৰা 65,000লৈকে আপোনালোকে ইয়াত চেলাৰী লাভ কৰিব। এপ্লিকেশ্যন যিটো ফিজ হয় আপোনালোকে ইয়াত দেখা পাইছে ফৰ জেনেৰেল OBC কাৰণে 600 টকা, ফৰ SC ST PWD কাৰণে 400 টকা। পে'মেণ্ট মোডটো আপোনালোকে অনলাইন যোগে পে'মেণ্ট কৰিব লাগিব। আপোনালোক কাৰ্ডৰ থ্ৰু আপোনালোকে পে'মেণ্টটো কৰিব পাৰিব। NHM ৰিকুৱাৰমেণ্ট 2025 কাৰণে যিটো এজ লিমিট হয়, এইটো দেখা পাইছে মিনিমাম এজ হ'ব লাগিব 18 বছৰ, মেক্সিমাম আপোনাৰ 40 বছৰ হ'ব লাগিব। এজ এলিজিবল আপোনালোকে কিব ৰোল মতে আপোনালোকৰ দিয়া আছে। তো ৰোলসমূহ আপোনালোকে ডিছক্ৰিপশ্যনত মই লিংক দিয়া আছে, তাৰ পৰা ডাউনলোড কৰি লৈ চাব পাৰিব। এতিয়া যদি আপোনালোকে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আছে, কেণ্ডিডেট শুড হেভ পাছ 10, 12 গ্ৰেজুৱেট, GNM, BSc নাৰ্ছিং, BSc আপোনাৰ নাৰ্ছিং যিটো কৰা সকলে কিন্তু ইয়াত আবেদনসমূহ কৰিব পাৰিব। ইয়াত দেখা পাইছে আপোনালোকে, ইয়াৰ মই লিংকসমূহ ডিছক্ৰিপশ্যন দি থৈছোঁ, তাৰ পৰা আপোনালোকে নিজে চাব পাৰিব নোটিছসমূহ। তো ইম্পৰ্টেণ্ট ডেট দেখা হৈছে আপোনালোকে ইয়াত ষ্টাৰ্টিং ডেট ফৰ এপ্লাই অনলাইন 18 ফেব্ৰুৱাৰী 2025 কিন্তু আপোনালোকৰ আবেদন হ'ব। তো বহুত সময় আছে আপোনাৰ হাতত, আপুনি কিন্তু এইটো চাব আবেদনসমূহ কৰি ল'ব পাৰিব। লাষ্ট ডেট হ'ব আপোনালোকৰ 19 মাৰ্চ কিন্তু আপোনালোকৰ লাষ্ট ডেট হ'ব। তো যেতিয়া আবেদনসমূহ কৰা হ'ব, লিংকসমূহ এক্টিভেট হ'লে মই আপোনালোকক ভিডিঅ'ৰ থ্ৰু জনাই দিম। তো মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তো ইম্পৰ্টেণ্ট লিংক দেখা হৈছে ইয়াতে, এইখন পেজতে কিন্তু আপোনালোকৰ উপলব্ধ হ'ব। তো এইখন পেজত মই লিংক ডিছক্ৰিপশ্যন দি দিছোঁ, তাৰ পৰা আপোনালোকে চাই ল'ব। তো ভিডিঅ'টো ভাল লাইক কৰিব, লগতে মোৰ চেনেলটো হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।